শিশুসকলক জড়িত কৰাওঁ, যাতে তেওঁলোকে মানসিকভাৱে সুস্থ হৈ থাকক, শাৰীৰিকভাৱে সুস্থ হৈ থাকক। তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে সঠিক দিশত আগবঢ়াই লৈ যাব পাৰিব। গতিকে আমাৰ এইবাৰৰ অধিবিদ্যা পৰিষদৰ এই যি আমাৰ 2টা বৰ্ষৰ বাবে আমি বিষয়ববীয়াসকল নিৰ্বাচন কৰিছোঁ, আমাৰ মূল লক্ষ্যটোৱে এইটো হৈছে আমি পৰীক্ষা পাতিম, আমি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন দিশ চাম, কিন্তু তাতকৈ আমি এইবাৰ বেছি গুৰুত্ব দিম শিক্ষকসকল কিদৰে সুস্থভাৱে তেওঁলোকে মানসিক সন্তুলনেৰে আগবাঢ়ি যাব পাৰে। গতিকে সেই লক্ষ্যৰে আজি আমি ইয়াত দ্বিতীয়টো কাৰ্যসূচী বুলিব পাৰি। প্ৰথমটো কাৰ্যসূচীত মই থাকিব পৰা নাছিলোঁ। আপোনালোকে জানে এটা সংস্কৃতিক আমাৰ সাহিত্য আৰু সংস্কৃতি সম্পাদকো উপস্থিত আছে চিৰিং ডাঙৰীয়া, তেখেতৰ নেতৃত্বতে ডেকা ডাঙৰীয়া তেখেত নাই, আজি উপস্থিত নাই, কিন্তু তেখেতৰ নেতৃত্বতে আমি জোনাই জিলাভিত্তিক এটা সাংস্কৃতিক অনুষ্ঠান কৰি আহিলোঁ। আৰু তেতিয়াই আমাৰ যি ক্ৰীড়া বিষয়ক আমাৰ যিগৰাকী নেত্ৰীক আমি এই ক্ৰীড়াৰ দায়িত্বটো দিলোঁ, তেখেতে আমাক জনালে যে আমিও কিবা এটা অনুষ্ঠানৰ আয়োজন কৰিব খুজিছোঁ। আৰু মই ভাবোঁ সম্ভৱতঃ অধিবিদ্যা পৰিষদৰ বুৰঞ্জীত ধেমাজি জিলাই প্ৰথম এই দিশত আগবাঢ়িছে যে ক্ৰীড়া বুলি আচলতে কিবা বিভাগ আছেনে নাই নাজানো, কিন্তু তেখেতে চাগে গোটেই অসমৰ অধিবিদ্যা পৰিষদৰ মানে হোতা হিচাপে তেওঁৰ নামটোকে চাগে প্ৰথমতে সকলোৱে ল'ব যে ক্ৰীড়া বিষয়ত মানে তেখেতে এই বিভাগটোৰ দায়িত্বত ধেমাজিত আছিল, বা গোটেই অসমতে যদি পিছলৈ বেলেগ জিলাসমূহতো যেতিয়া মই যদি ৰাজ্যিক পৰ্যায়ত যেতিয়া আমাৰ মিটিং হ'ব সুবিধা পাওঁ, তেতিয়াহ'লে আমি এই কথাখিনি নিশ্চিতভাৱে জনাম যে সকলো জিলাতে এনেকুৱা ধৰণৰ হ'ব লাগে। কিন্তু তথাপিও আমাৰ এই বাইদেউৰ নামটোৱে সকলোতে প্ৰথমে উৎসাহিত হ'ব। গতিকে তেখেতলৈ মই অভিনন্দন জনাইছোঁ। আৰু তেখেতে এই অনুষ্ঠানটি আয়োজন কৰাৰ বাবে যি খৰধৰ লগাই আমাক ক'লে যে সোনকালে কৰিব লাগে, আমি মানে এইখিনি আয়োজন কৰোঁ। গতিকে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু মই বেছি দীঘলকৈ কথা ক'ব খোজা নাই, কিন্তু ইয়াত শিক্ষক শিক্ষয়িত্ৰী কম থাকিব পাৰে। হয়, আজি বিদ্যালয় খোলা দিন, পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম যে আমি বন্ধৰ দিনত হ'লেও আমি এনেকুৱা আৰু ইয়াতকৈ ভালকৈ, এতিয়া মই অৱশ্যে অধিবিদ্যা পৰিষদৰ অধীনত নহয়, আমি 4 জানুৱাৰীত সম্ভৱতঃ এখন ক্ৰিকেট খেলৰ কাৰণে আমি আগবাঢ়িছোঁ ইতিমধ্যে অকণমান, সেইটো আমাৰ এডুকেশ্যন ব্লক হিচাপেই হ'ব। তো তাতো আপোনালোকৰ যিসকল খেলুৱৈ আছে, আমাক একচুৱেলি জিলা পৰ্যায়ত টিম এটা লাগে, কাৰণ 3টা ব্লকত থাকিবই। গতিকে এইখিনি মই আপোনালোকক জনালোঁ যে আমি সেই খেলসমূহ 4 জানুৱাৰীতে পাৰিলে দেওবাৰ, আমি দেওবাৰে লৈছোঁ, খোলা দিনত আমি লোৱা নাই। গতিকে আমি সেইখন অনুষ্ঠিত কৰিম। আৰু বিশেষ নকওঁ, আপোনালোক সুস্থ থাকক, ভালে থাকক। মনৰ পৰা সকলো সংকীৰ্ণতা আঁতৰাবৰ কাৰণে শৰীৰটো সুস্থ থাকিব লাগিব, কাৰণ কয় শৰীৰটোৱে হ'ল আত্মাৰ বাসস্থান। গতিকে শৰীৰ ভালে নাথাকিলে বাকী কথাবোৰ ভাল হ'বই নোৱাৰে। গতিকে সকলো সুস্থ থাকক। আৰু আমি আজিৰ এই বাৰ্তাৰে এই যিখন খেল আয়োজন কৰা হ'ল তাৰ মই উদ্বোধক হিচাপে মোক নিমন্ত্ৰণ কৰিছিল, যদিও দেৰি হ'ল, তথাপিও দেৰিকৈ হ'লেও ভাল কাম আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মই উদ্বোধকৰ দায়িত্ব পালন কৰিছোঁ আৰু আমি খেলখন আৰম্ভ কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।